আমেৰিকাৰ সৈতে এই বিষয়ত অসন্মতি প্ৰকাশ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। স্থলবাহিনীৰ আক্ৰমণৰ প্ৰসংগ আহিছে এতিয়া। যুদ্ধ গৈ এতিয়া স্থল সেনাৰ দ্বাৰা আক্ৰমণৰ কথা স্বাভাৱিকতে অত্যন্ত লক্ষণীয় বিষয়। প্ৰথমটো কথা, মহম্মদ বাঘেৰ গালিবফ, এওঁ হৈছে ইৰাণৰ সংসদৰ অধ্যক্ষ। এইগৰাকী গালিবফে কি কৈছে, এক সংবাদমেলত আমেৰিকাৰ তীব্ৰ সমালোচনা কৰি তেওঁ উল্লেখ কৰিছে এইখিনি কথা যে ৱাশ্বিংটনে এফালে কূটনৈতিকভাৱে শান্তিৰ কথা কৈ আছে, আনফালে গোপনে ইৰাণত স্থলপথৰ আক্ৰমণৰ কথা কৈ আছে, গ্ৰাউণ্ড ইনভেজন, আৰু তাৰ বাবে ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছে। তেওঁ ইয়াক আমেৰিকাৰ দ্বৈত নীতি বা অতি ভয়ংকৰ চক্ৰান্ত বুলি সদৰি কৰিছে। পেণ্টাগনৰ কি পৰিকল্পনা? আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেণ্টাগনৰ পৰা ফাদিল হোৱা কিছুমান বিশেষ তথ্য, কিছুমান প্ৰতিবেদন, বিশেষকৈ দ্য ৱাশ্বিংটন পোষ্টৰ বাতৰি অনুসৰি এইখিনি কোৱা হৈছে যে আমেৰিকাই ইৰাণত কেইবা সপ্তাহ ধৰি চলিব পৰা এক স্থলপথৰ অভিযানৰ বাবে সাজু হৈছে। ইৰাণে ইতিমধ্যে প্ৰত্যুত্তৰ দিছে। গালিবফে সকীয়াই দিছে যে যদি আমেৰিকাৰ সৈন্যই ইৰাণৰ মাটিত ভৰি দিয়ে তেনেহ'লে এয়া জুইৰ সৈতে খেলা কৰা হ'ব আৰু লগে লগে জুইত পুৰি ছাই হৈ যাব সেইসকল আমেৰিকান সেনাবাহিনী। আৰু তাৰ মাজতে আহিছে আমেৰিকা আৰু ইজৰাইলৰ মতানৈক্যৰ প্ৰসংগটো। এফালে আমেৰিকাই ইৰাণত স্থলপথেৰে আক্ৰমণ কৰাৰ কথা ইৰাণৰ সংসদৰ অধ্যক্ষই সেই কথা সদৰি কৰিছে, আমেৰিকাৰ এখন বাতৰি কাকতে সেই কথা সদৰি কৰিছে এক বিশেষ প্ৰতিবেদনত। তাৰ বিপৰীতে আমেৰিকাৰ স্থিতি, ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসনে ইৰাণৰ সামৰিক শক্তি সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ স্থলপথৰ আক্ৰমণৰ ওপৰত যি অধিক গুৰুত্ব দিয়াৰ বাতৰি ওলাইছে, ইজৰাইলে তাত আপত্তি দৰ্শাইছে। ইজৰাইলে কি কৈছে? ইজৰাইলে বৰ্তমানৰ পৰিস্থিতিত ইৰাণৰ ভিতৰত স্থলপথত যুদ্ধ কৰাটো বিপদজনক বুলি গণ্য কৰিছে আৰু ইজৰাইলৰ মতে ইয়াৰ ফলত তেওঁলোকৰ সৈন্যৰ ব্যাপক ক্ষতি হ'ব পাৰে। ইজৰাইলে বৰ্তমান লেবাননৰ সীমান্তত নিজৰ সুৰক্ষা মণ্ডল, ছিকিউৰিটি জোন বিস্তাৰ কৰাতহে অধিক গুৰুত্ব দিছে। তেওঁলোকে কৈছে যে আমি বৰ্তমান আমাৰ সুৰক্ষা মণ্ডলহে বিস্তাৰ কৰিম, কিন্তু আমি স্থলপথেৰে ইৰাণক আক্ৰমণ নকৰোঁগৈ। ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে আকাশ মাৰ্গৰ পৰা কৰা আক্ৰমণৰ জৰিয়তে ইৰাণক দুৰ্বল কৰাটোহে অধিক ফলপ্ৰসূ বুলি উল্লেখ কৰিছে। মানে এয়াৰ ষ্ট্ৰাইকে চলাই থাকিব বিচাৰিছে ইজৰাইলে, কিন্তু স্থলত নামিব বিচৰা নাই, ভূমিত নামি স্থল সেনাৰ দ্বাৰা আক্ৰমণ কৰিব বিচৰা নাই, কাৰণ তাত ইজৰাইলৰ সৈন্যৰ বৃহৎ লোকচান হোৱাৰ আশংকা আছে। সেই কথাবোৰো তেওঁলোকে চিন্তা কৰিছে, কাৰণ বৰ্তমানৰ পৰিস্থিতি ইজৰাইলৰ ভিতৰতো অতি জটিল। মন কৰিব, ইজৰাইলত ইতিমধ্যে যুদ্ধ যিহেতু এমাহ অতিক্ৰম কৰিলে, তাৰ ফলত ইজৰাইলৰ ভিতৰত যুদ্ধৰ বিৰুদ্ধে এটা বিশেষ গণ অভ্যুত্থানৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে আৰু লাহে লাহে মানুহে প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছে, কাৰণ এই যুদ্ধই অৰ্থনৈতিক ক্ষতি কৰিছে আৰু সুৰক্ষাৰ সংকটক চিহ্নিত কৰিছে। সেয়েহে এই বিষয়ত এতিয়া জনসাধাৰণ অসন্তুষ্ট আৰু ইজৰাইলী জনসাধাৰণ অসন্তুষ্ট হোৱাটোৱে এক বিশেষ তাৎপৰ্য বহন কৰিছে। ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডছে ঘোষণা কৰিছে যদি স্থলপথত কিবা কাৰণত আক্ৰমণ হয় তেন্তে তেওঁলোকে মধ্যপ্ৰাচ্যত থকা আমেৰিকা আৰু ইজৰাইলৰ উচ্চপদস্থ বিষয়াৰ ব্যক্তিগত আৱাসসমূহক লক্ষ্য কৰি ল'ব আৰু সেইবোৰক বোমাৰে উৰুৱাই দিব। ইৰাণে যে কেৱল কথাতেই এই বিশেষ প্ৰকাশ কৰা ভংগীমা বা তেওঁলোকৰ কথাতহে যে এইবোৰ প্ৰকাশ পায় তেনেকুৱা নহয়, তেওঁলোকে কথাৰে নহয় কামেৰেও কৰি দেখুৱাইছে। ইতিমধ্যে বহু আমেৰিকান সেনাৰ ঘাটি মধ্যপ্ৰাচ্যত থকা সেই ঘাটিবোৰত ইৰাণে ইতিমধ্যে আক্ৰমণ কৰিবলৈ সক্ষম হৈছে আৰু আমেৰিকাৰ বহু কোটি টকীয়া বিশেষ বিমান ইৰাণে ধ্বংস কৰিবলৈ সক্ষম হৈছে। সেইবোৰ ইৰাণৰ বিশেষ কাৰুকাৰ্য, তেওঁলোকে কেৱল মুখৰ কথাতে ৰৈ থকা নাই, কামেৰেও সেইখিনি কৰি দেখুৱাইছে। সেয়েহে স্বাভাৱিকতে এই বিষয়টো অত্যন্ত চিন্তাজনক আৰু ইজৰাইলে যি বিৰুদ্ধাচৰণ কৰিছে স্থলপথৰ আক্ৰমণৰ সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ বিপৰীতে আজিৰ কি আপডেট আছে, আজিৰ আপডেটখিনিও আমি আপোনালোকক জনাই থ'ব বিচাৰিছোঁ। কুৱেইটত ভাৰতীয় লোকৰ মৃত্যুৰ খবৰ আহিছে। কুৱেইটৰ এটা বিদ্যুৎ কেন্দ্ৰ আৰু পানী বিশুদ্ধকৰণ প্ৰকল্পত ইৰাণৰ আক্ৰমণত এজন ভাৰতীয় শ্ৰমিকৰ মৃত্যুৰ খবৰ আহিছে। এই আক্ৰমণত প্ৰকল্পটোৰ যথেষ্ট ক্ষতিসাধন হৈছে, এয়া কুৱেইটৰ খবৰ। ইৰাণৰ পেট্ৰ'কেমিকেল প্লাণ্টত আক্ৰমণৰ খবৰ আহিছে। ইৰাণৰ তাব্ৰিজত থকা এটা পেট্ৰ'কেমিকেল প্ৰকল্পত ইজৰাইল আৰু আমেৰিকাৰ সন্দেহজনক আক্ৰমণ সংঘটিত হয়। ইয়াৰ ফলত প্ৰকল্পটোত জুই লাগে, কিন্তু বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা হৈছে। ইফালে স্থলপথৰ আক্ৰমণৰ পৰিকল্পনাৰ কথা ইতিমধ্যে আমি ক'লোঁ যে এই আক্ৰমণ যদি হয় তেনেহ'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। তাক লৈ এতিয়া সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ব্যাপক চৰ্চা হৈ আছে। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ জোৱানৰ মৃত্যুৰ খবৰো আহিছে। লেবাননত থকা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনী UNIFIL এজন জোৱান দেওবাৰে নিশা এটা বিস্ফোৰণত নিহত হৈছে আৰু আন এজন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। মুঠতে চৌদিশৰ পৰা বিপদবোৰ বিভিন্নজনৰ মাজত দেখিবলৈ পোৱা গৈছে। ইৰাণে হুংকাৰ দিছে যে
এতিয়াৰে পৰা আমেৰিকা আৰু ইজৰাইলৰ উচ্চপদস্থ বিষয়ৰ ব্যক্তিগত আৱাসগৃহসমূহ তেওঁলোকে লক্ষ্য কৰি ল'ব। সেই খবৰটো ইতিমধ্যে আমি দিছোঁ। ইজৰাইলৰ প্ৰতিৰক্ষা বাজেট বৃদ্ধি কৰা হৈছে। ইতিমধ্যে ইজৰাইলৰ জনসাধাৰণ অসন্তুষ্ট অৰ্থনৈতিক বিষয়বস্তুবোৰক লৈ যুদ্ধৰ শংকাক লৈ আৰু তাৰ মাজতে ইজৰাইলত আকৌ প্ৰতিৰক্ষা বাজেট বৃদ্ধিৰ খবৰ আহিছে। যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ সংসদে 2026 বৰ্ষৰ বাবে এখন নতুন বাজেট অনুমোদন জনাইছে, য'ত প্ৰতিৰক্ষা খণ্ডত ব্যয় বহুগুণে বৃদ্ধি কৰা হৈছে। আৰু প্ৰতিৰক্ষা খণ্ডত এতিয়া ব্যয় স্বাভাৱিকতে বাঢ়িবই লাগিব বা বঢ়াবই লাগিব। যদি নবঢ়ায় তেওঁলোকৰ নিষ্ঠাৰ নাই, কাৰণ বৃহৎ পুঁজি তেওঁলোকে এতিয়া যুদ্ধৰ নামতে খৰচ কৰি আছে। আৰু আত্মৰক্ষাৰ বাবে যদি পুঁজি বিনিয়োগ নকৰে তেনেহ'লে তেওঁলোকৰ বাবে বিপদ অধিক ঘনীভূত হ'ব পাৰে। পাকিস্তানত শান্তি আলোচনাৰ কথা আহিছে। গোলকীয় প্ৰভাৱ আৰু কূটনীতিৰ প্ৰসংগ যদি আমি কওঁ, এই যুদ্ধৰ সমাপ্ত কৰাৰ উদ্দেশ্যে পাকিস্তানে আমেৰিকা, ইৰাণ আৰু ইজৰাইলৰ মাজত এক মধ্যস্থতা আলোচনা আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে। পাকিস্তানৰ এইটো স্থিতি, কিন্তু পাকিস্তানৰ স্থিতিবোৰ সদায় থৰক বৰকে হয়। পাকিস্তানে আফগানিস্তানক নিজে আক্ৰমণ কৰিছেগৈ, আকৌ ইফালে অন্য দেশৰ যুদ্ধৰ মাজত মধ্যস্থতাকাৰী ভূমিকা পালন কৰিব বিচাৰিছে। কিমান ফলপ্ৰসূ হয় তাত সন্দেহ আছে। ইন্ধনৰ নাটনি যিহেতু ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে, সেইটো কথা দুনাই কোৱাৰ প্ৰয়োজন নাই। ইৰাণত ইণ্টাৰনেট ব্লেকআউট কৰা হৈছে। ইৰাণত যোৱা 30 দিন ধৰি ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে, যাৰ ফলত দেশখনৰ সাধাৰণ জনতা যোগাযোগৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে। কিন্তু তাৰ মাজতে এটা খবৰ আছে যে ইৰাণৰ জনসাধাৰণে তেওঁলোকৰ নিজা এটা বিশেষ প্লেটফৰ্ম, বিশেষ এটা এপ ব্যৱহাৰ কৰে, যিটো আমি যেনেধৰণে আমেৰিকাৰ এপ মেটাৰ হোৱাটছএপ ব্যৱহাৰ কৰোঁ, ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰোঁ, ঠিক তেনেধৰণে ইৰাণৰ ভিতৰতো এটা নিৰ্দিষ্ট এপ আছে। সেই এপটো তেওঁলোকে ব্যৱহাৰ কৰে, যিটোৰ এপৰ অন্য বাহিৰৰ লোকে সংযোগ লাভ নকৰে। কিন্তু এতিয়া ইণ্টাৰনেট যিহেতু কৰ্তন হৈ আছে, সেই এপটো ব্যৱহাৰ কৰাটো বহুতো অসুবিধাৰ সৃষ্টি হৈছে। যি কি নহওক, তাৰ মাজতো কিন্তু ইৰাণে কিছু কাম চলাই আছে। কিন্তু এমাহ ধৰি প্ৰায় ইৰাণত ইণ্টাৰনেট কৰ্তন হৈ আছে। এইখিনি হ'ল আজিৰ আপডেট। ডাঙৰ খবৰ বহুকেইটা আহিব হয়তো পৰৱৰ্তী দিনত, কিন্তু যুদ্ধ এমাহ অতিক্ৰম কৰি গ'ল, যুদ্ধ সমাপ্ত হোৱাৰ নাম লোৱা নাই। এই যুদ্ধই বহুখিনি দীৰ্ঘম্যাদী বিপদ আনিব পাৰে, আৰু সেই বিপদবোৰৰ আশংকা এতিয়া বহুজনে কৰিছে। আৰু ইতিমধ্যে পাৰ্শ্বক্ৰিয়া আমি দেখিবলৈ পাইছোঁ। পাৰ্শ্বক্ৰিয়াবোৰে আমাক বাৰুকৈ চিন্তাত পেলাইছে। বিশ্বৰ প্ৰতিখন দেশৰ মানুহক চিন্তাত পেলাইছে। এই মুহূৰ্তত বিশ্বৰ পৰিৱেশ অনুকূল নহয়। তেলৰ নাটনি, ইন্ধনৰ নাটনি অথবা গেছৰ নাটনি, এই বিষয়বস্তুবোৰ বা অবাধ হাৰত মূল্য বৃদ্ধি, এই বিষয়বস্তুবোৰে এতিয়া সকলোকে চিন্তাত পেলাইছে। আৰু কিমান দিন আমি চিন্তাত থাকিব লাগিব? এটা চেপা উত্তেজনাৰ মাজত আজি বিশ্বৰ প্ৰতিখন দেশৰ নাগৰিক আছে। এই চেপা উত্তেজনাটো বৰ এটা শুভ নহয়। এই চেপা উত্তেজনাটোৱে পৰৱৰ্তী সময়ত হয়তো মানুহৰ, বিশেষকৈ কৰ্পৰেট বা ব্যক্তিগত খণ্ডত কাম কৰা মানুহৰ চাকৰিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। বহু লোকৰ হয়তো চাকৰি যাব পাৰে, তেনেধৰণৰ আশংকা কৰা হৈছে। গোটেই বিশ্বৰ অৰ্থনীতিৰ মুডটো এতিয়া সেমেকা মুডত আছে, আৰু সেমেকা মুডটোৱে কিন্তু আমাৰ বাবে বৰ এটা আশাৰ বতৰা কঢ়িয়াই অনা নাই, এটা চিন্তাজনক বাৰ্তাই কঢ়িয়াই আনিছে। আৰু মানুহৰ মাজত এনজাইটি বা তেনেকুৱা ধৰণৰ কিছুমান পাৰ্শ্বক্ৰিয়া অধিক বৃদ্ধি কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। মানে যুদ্ধই চাওক, প্ৰত্যক্ষভাৱে কিমানক প্ৰভাৱ পেলায় আপুনি মন কৰক। কোটি কোটি জনতাক কিন্তু যুদ্ধই পৰোক্ষভাৱে প্ৰভাৱ পেলায়, আৰু এই পৰোক্ষ প্ৰভাৱটোৱে দীৰ্ঘম্যাদী ৰূপত বেছি বেয়া কাৰক হিচাপে বিবেচিত হৈ থাকে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি পৰৱৰ্তী সময়তো অধিক তথ্য আনিবলৈ চেষ্টা কৰিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।